বিনোদে আজি পুনৰ মণিক তাইৰ বিষয়ে কথা শুনাই অফিচলৈ গুচি গ'ল। আৰু নক'বনো কিয়, তাই বেছি পঢ়া শুনা কৰা মহিলা নাছিল। তাই সাধাৰণভাৱে ঘৰতে থকা মহিলা আছিল, যাৰ কাম কেৱল কাপোৰ ধোৱা, আহাৰ বনোৱা, বিচনা পৰা, ঘৰৰ চাফ চিকুণতা কৰা, সন্তান দুটিক ভাল কথা শিক্ষা দিয়া, ঘৰৰ বয়সীয়াল লোকক ভালদৰে চোৱা চিতা কৰা ইত্যাদি আছিল। আৰু ঘৰলৈ অহা আলহীক আদৰাৰ মণিৰ মুখ্য কাম আছিল। এই কামবোৰৰ কি চকুত পৰা কাম আছিল? এই সকলোবোৰ কামটো বন কৰা বাই এজনীও কৰিব পাৰে। তাকে ভাবি মণিয়ে নিজৰ গালেৰে বৈ অহা চকুলো দুধাৰি মোহাৰিলে আৰু পুনৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। আনদিনাৰ দৰে বিনোদৰ ফোন আহিল যে সি ঘৰলৈ পলমকৈ আহিব আৰু আহাৰ বাহিৰতে গ্ৰহণ কৰিব। মণিয়ে বুজি পালে বিনোদে মদো খাব। মণিয়ে প্ৰথমে এই কথা কাজিয়া কৰিছিল যে সি মদ খাই ঘৰলৈ নাহে যেন। বিনোদে এই কথা উচাত মাৰি কৈছিল যে সি নিজে কষ্ট কৰে আৰু ধন ঘটে, সি যি বিচাৰে তাকে কৰিব। এতিয়া তাই কৈ কৈ ভাগৰি পৰিছিল। তাই এতিয়া বিনোদৰ লগত কাজিয়া কৰিব নিবিচাৰে। কাৰণ বিনোদে তাইক বহুবাৰ কৈ থৈছে যে তোক আৰু এই ঘৰৰ প্ৰয়োজন নাই। তই যেতিয়াই বিচাৰ ঘৰ এৰি যাব পাৰ। মণিয়ে এয়া ভাবি মনে মনে ৰৈছিল যে বিনোদে ঠিকেই কৈছে, কিন্তু তাই যাব ক'লৈ? মাকৰ ঘৰখন সৰুৰে পৰা দূৰ হৈ পৰে। যদিও ঘৰৰ ছোৱালীজনী ২-৪ দিন থাকে, তেতিয়া ওচৰ পাজৰৰ লোকৰ কাণ থিয় হৈ পৰে। সম্বন্ধীয় লোকে কথা ক'বলৈ আৰম্ভ কৰি দিয়ে। শেষত কথাটো মাক দেউতাকৰ সন্মানৰ কথাত আহি পৰেহি। তাকে ভাবি অপমান সহি থাকিবলগীয়া হয়। এদিনাখন মণি অসুস্থ হৈ পৰে আৰু তাই বহুত জ্বৰ উঠে। তাই ঘৰতে আনি ৰখা ঔষধ খাই লৈ আৰু যেনে তেনে কৰি ল'ৰা ছোৱালী দুটাৰ বাবে টিফিন আৰু আহাৰ তৈয়াৰ কৰি দিয়ে। আৰু তাৰ পাছত ৰুমলৈ গৈ বিচনাত পৰি দিয়ে। বিনোদে এয়া কৈ গুচি গ'ল, ডাক্তৰক দেখাই আহিবা। আবেলি পৰলৈকে মণিৰ জ্বৰ বহুত বাঢ়ি গ'ল। তাই অলপো সুস্থ হৈ উঠা নাছিল। তাই বিনোদলে ফোনো কৰিলত সি ক'লে ঘৰলৈ অহা সময়ত সি ঔষধ লৈ আহিব। বিনোদে ঔষধ মণিৰ ওচৰতে ৰাখিলে আৰু ক'লে এয়া খাই লোৱা। আনফালে শাহুমাকে আজিলৈ আহাৰ তৈয়াৰ কৰি এই কথাত মোহৰ লগালে যে সঁচাকৈ মণিক আৰু এইখন ঘৰত প্ৰয়োজন নাই। নিশালৈ মণিয়ে একো খাব নোৱাৰিলে আৰু জ্বৰতে ইছাত বিচাত কৰি থাকিল। আৰু আনফালে বিনোদে শান্ত মনেৰে শুই পৰিছিল। আৰু নুশুবনো কিয়, পাছদিনা যে সি কামলৈ যাব লাগিব। পাছদিনা পুৱা ঔষধ খাবা বুলি কৈ কামলৈ গুচি গ'ল। আনফালে শাহুমাকেও অসুস্থ দেহাৰে বনাই খুৱাইছে বুলি নিজৰে মহানতাৰ উদাহৰণ দি দিলে। আবেলিলৈকে মণি বেছিকৈ অসুস্থ হৈ পৰিল। শাহুমাকে বিনোদলৈ ফোন কৰিলত সি আহি আছোঁ বুলি ক'লে। কিন্তু এঘণ্টালৈ সি আহি পোৱা নাছিল। শাহুমাকে পুনৰ বিনোদলৈ ফোন কৰিলত তেতিয়া মণি মৃত্যুৰ দুৱাৰদলিত আছিল। বিনোদ ঘৰলৈ আহি মণিক হস্পিতাললৈ লৈ যায় মানে তেতিয়ালৈকে মণিয়ে মৃত্যুক সাৱটি লৈছিল। এতিয়া মণিৰ প্ৰয়োজন কাৰোৰে নাছিল। কিন্তু মণিৰ প্ৰয়োজন সকলোৰে আছে। আজি মণিৰ ১৩ দিনৰ নিয়ম পাৰ হৈ গৈছিল। সকলো আলহী বিদায় লৈ গৈছিলগৈ। এতিয়া বিনোদৰ কামলৈ যাবলৈ সোনকাল নাছিল। আৰু যাবওনো কিদৰে? সি ঘৰৰ বহুত কাম কৰিবলগীয়া আছিল। যি মণি থাকোঁতে সেয়া বিনোদে অনুভৱ কৰিব পৰা নাছিল। আজি বিনোদে বুজিলে যে
মণিক এই ঘৰখনৰ কিমান প্ৰয়োজন। আজি বিনোদে নিজৰ গামোচাখন, অফিচৰ ফাইল আৰু সৰু সৰু বস্তু যি সি কেতিয়াও অভাৱকে কৰিব পৰা নাছিল, তাকে আজি সি বিচাৰি পোৱা নাছিল। সি বুজিকে পোৱা নাছিল যে তাক মণিৰ কিমান প্ৰয়োজন হৈছে। আজি মণি আঁতৰি যোৱাৰ পাছত ঘৰ ঘৰ লগা নাই, চৰাই ঘৰৰ দৰে লাগিছিল। মাভাগৰ ঔষধ ল'ৰা-ছোৱালী দুটাই সময়ত খাবলৈ পোৱা নাছিল। বিনোদে বিচনাখন পাৰি থোৱা পোৱা নাছিল। বিনোদলৈ ঘৰত অপেক্ষা কৰি থকাও কোনো নাছিল। তাক এতিয়া একো ক'বলৈ প্ৰয়োজন নাছিল। সি ক'ত আছে, কেতিয়া আহিব, কাৰণ এতিয়া সুধিবলগীয়া কোনো নাছিল। আজি বিনোদৰ মণিৰ কিমান প্ৰয়োজন আছিল, তাকে ক'বলৈ তাই মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। তাই নিজৰ প্ৰয়োজনীয়তাৰ কথা ক'বলৈ এই পৃথিৱীৰ পৰাই আঁতৰি যাবলগীয়া হ'ল। আজি সকলোৱে বুজিলে যে মণিক এই ঘৰখনৰ নহয়, এই ঘৰখনত মণিৰ প্ৰয়োজন আছে।